মোৰ পাপাই গাহৰি কাটে ফেচবুক পোষ্ট ৰাজীৱ গগৈ তোমাৰ দেউতাই কি কৰে বুলি জুবলিয়ে সুধিওতে কিশোৰীগৰাকীয়ে দিয়া উত্তৰত বিচাৰকৰ পৰা আৰম্ভ কৰি আন প্ৰতিযোগীসকলেও হাঁহিছিল কিছুমানৰ হাঁহি আছিল তেনেই স্বাভাৱিক আন কিছুমানৰ আছিল ইটিকিং সূচক যেন ইস্তাই গাহৰি মাংস কাটি বিক্ৰী কৰা ঘৰৰহে ছোৱালী নেকি ধৰণৰ কিন্তু তাইৰ উত্তৰটো আছিল অতি সৰল আৰু সিধা মোৰ পাপাই গাহৰি কাটে আনে হাঁহিলেও 15-16 বছৰীয়া ছোৱালীজনীয়েও দেউতাকৰ কৰ্ম আৰু কষ্টক যেন ৰাজহুৱাকৈ স্বীকৃতি দিছিল তাকো অলপো লাজ সংকোচ নকৰাকৈ গৰ্বৰে কাৰণ তাই জানিছিল সেয়া কোনো বেয়া কাম নহয় সেই কাম কৰিয়ে দেউতাকে তাইক পঢ়াইছে হয়তো সেই প্ৰগ্ৰেমত পিন্ধি থকা মুগাৰ সাজযোৰ গাহৰি কাটি বিক্ৰী কৰা টকাৰে তাইক দেউতাকে আনি দিছিল মোৰ পাপাই গাহৰি কাটে তোমাৰ দেউতাই কি কৰে বুলি জুবলিয়ে সুধোতে কিশোৰীগৰাকীয়ে দিয়া উত্তৰত বিচাৰকৰ পৰা আৰম্ভ কৰি আন প্ৰতিযোগীসকলেও হাঁহিছিল কিছুমানৰ হাঁহি আছিল তেনেই স্বাভাৱিক আন কিছুমানৰ আছিল ইটিকিং সূচক যেন ইস্তাই গাহৰি মাংস কাটি বিক্ৰী কৰা ঘৰৰহে ছোৱালী নেকি ধৰণৰ কিন্তু তাইৰ উত্তৰটো আছিল অতি সৰল আৰু সিধা মোৰ পাপাই গাহৰি কাটে আনে হাঁহিলেও 15-16 বছৰীয়া ছোৱালীজনীয়ে দেউতাকৰ কৰ্ম আৰু কষ্টক যেন ৰাজহুৱাকৈ স্বীকৃতি দিছিল তাকো অলপো লাজ সংকোচ নকৰাকৈ গৰ্বৰে কাৰণ তাই জানিছিল সেয়া কোনো বেয়া কাম নহয় সেই কাম কৰিয়ে দেউতাকে তাইক পঢ়াইছে হয়তো সেই প্ৰগ্ৰেমত পিন্ধি থকা মুগাৰ সাজযোৰ গাহৰি কাটি বিক্ৰী কৰা টকাৰে তাইক দেউতাকে আনি দিছিল কিন্তু কামৰ সৰুবৰ বাছি থকা কম উপাৰ্জন বেছি উপাৰ্জন জুখি থকা বহুতে তাইক সেই সময়ত ইটিকিং কৰিলে বিদ্ৰূপ কৰিলে সৰু ছোৱালীজনীৰ মন মগজুত কেনে প্ৰভাৱ পৰিছিল সেয়া তাইহে জানিব অৱশ্যে মই অনুভৱ কৰিছিলো কাৰণ হাইস্কুল আৰু কলেজত পঢ়ি থাকোঁতে ঘৰত পোহা গাহৰি কাটি বজাৰত গৈ বিক্ৰী কৰাৰ অভিজ্ঞতা আছে লগৰ কোনোবাই তেতিয়া মোক বজাৰত দেখিলে মুখ ঘূৰাই দিয়াৰ বা পিছত ইটিকিং কৰাৰ অভিজ্ঞতাও আছে ছোৱালীজনীক লৈ কেইবছৰমান পূৰ্বে বেছ কিছুদিন চৰ্চা চলিল সামাজিক মাধ্যমত তাৰ পাছত আৰু ক'তো দেখা নাপালো কিন্তু এইবাৰ বিহুৰ সময়ত মোৰ এজন ফেচবুক বন্ধুৱে এগৰাকী নতুন গায়িকাৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল পেজটোলৈ গৈ দুটামান গান শুনিলো মঞ্চৰ অনুষ্ঠানৰ ক্লিপ দুটামান আছিল বৰ সুন্দৰ কণ্ঠ পৰিৱেশন ভাল গাই থাকোঁতে ইমান ধুনীয়াকৈ বিহু নাচে কালি গম পালো মোৰ পাপাই গাহৰি কাটে বুলি গৰ্বৰে কোৱা ছোৱালীজনীয়ে তাই